শংকৰদেৱ শিশু বিদ্যা নিকেতনত গীতা জয়ন্তী উদযাপন। বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আজি গীতা জয়ন্তী উদযাপন কৰে। এই উপলক্ষে পুৱা 10 বজাত এগছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি অতুল শৰ্মাই। নিকেতনৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালী আৰু আচাৰ্য বিনোদ শৰ্মাই আধৰা অনুষ্ঠানত শ্ৰীমদ্ভাগৱত গীতাৰ ব্যাখ্যা কৰে। কাৰক হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ সন্মুখত গীতৰ তাৎপৰ্য নিকেতনৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালী আৰু আচাৰ্য বিনোদ শৰ্মাই আধৰা অনুষ্ঠানত শ্ৰীমদ্ভাগৱত গীতাৰ ব্যাখ্যাকাৰক হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ সন্মুখত গীতাৰ তাৎপৰ্য সম্পৰ্কে ব্যাখ্যা কৰে ৰন্তু শইকীয়াই। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গীতা শ্লোক আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ক শাখাৰ 3গৰাকী প্ৰতিযোগী ক্ৰমে দৰ্শিতা প্ৰিয়ম প্ৰথম, আকাংক্ষা প্ৰিয়া ভূঞা দ্বিতীয়, দক্ষিণা ফুকন তৃতীয় আৰু খ শাখাৰ প্ৰথম জাহ্নৱী শৰ্মা আৰু দ্বিতীয় অমৃত ধৰে দ্বিতীয় স্থান অধিকাৰ কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মনীষ কলিতা, সহকাৰী সম্পাদক ত্ৰিদীপ বৰুৱা আৰু কোষাধ্যক্ষ প্ৰাণজিৎ শইকীয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। নমস্কাৰ। শিশু শিক্ষা সমিতি অসমৰ নিৰ্দেশক্ৰমে গীতা জয়ন্তী উৎসৱ পালনত শংকৰদেৱ শিশু নিকেতন বিশ্বনাথ চাৰিআলি আমি গীতা জয়ন্তী উৎসৱ পালন কৰিছোঁ আৰু সেইমতে এই অঞ্চলৰ এজন বিশেষ ব্যক্তি গীতা সিন্ধুৰ ওপৰত বিশেষভাৱে বক্তৃতা ৰাখিছে ৰন্তু শইকীয়া ডাঙৰীয়াই। গতিকে গীতাখননো কি, ভগৱান শ্ৰীকৃষ্ণই যুদ্ধৰ সময়ত অৰ্জুনক যিখিনি কথা কৈছিল যে এইখিনি তোমাৰ আত্মীয় কুটুম্বেৰে যিখিনি যুদ্ধ কৰিবলৈ আহিছে তোমাৰ লগত, আচলতে আত্মীয় কুটুম্ব বুলি তেওঁ কৈছিল যে এইখিনি আত্মীয় কুটুম্বৰ হ'লেও মানুহৰ শৰীৰটোৰ লগত আত্মাৰ কোনো সম্পৰ্ক নাথাকে। আত্মা বেলেগ বস্তু, আত্মাক কোনেও মাৰিব কাটিব শেষ কৰিব নোৱাৰে। গতিকে বাস্তৱ ৰূপত তেওঁ গীতাখনৰ যি 18টা অধ্যায়, বিষাদ যুগ, কৰ্মযুগ, জ্ঞান যুগ, বিজ্ঞান যুগ, তাৰ উপলক্ষে আমি যিখিনি কথা জানিবৰ বাবে গীতাৰ শ্লোকখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মুখস্থ থাকে, কিন্তু তাৰ সাৰমৰ্মবিলাক আমি বুজি পোৱাত অলপ অসুবিধা হয়। গতিকে সেই কথাখিনি ব্যাখ্যা কৰিবৰ বাবে এজন বিশেষ ব্যক্তি আহিছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত কম্পিটিশ্যনৰ হৈছিল যে গীতাৰ শ্লোক আমি 2টা পৰ্যায়ত সেইখিনি ছাত্ৰ ছাত্ৰীক দিছোঁ। আচাৰ্যসকলকো আমি গীতা দান কৰিছোঁ যে গীতাখনৰ পৰা আমি যিখিনি বাস্তৱ জীৱনত নেকি জীৱননো কি বুজিব পাৰোঁ। কাৰণ মৃত্যুৰ যি আমি বিচাৰি ফুৰোঁ যে মৃত্যুৰ যিটো সা-সজ্জা এটা কৰিবৰ বাবে আমি যিখিনি কাম কৰি ফুৰিছোঁ, জীৱনটো মৃত্যুৰ ওচৰলৈ গৈ থাকোঁ, কিন্তু তাৰ আগতে জীৱন কি জানিবলৈ বাবে এই গীতাখনৰ পৰা বহুখিনি কথাই থাকে। সেইবাবে সমাজত যিখিনি দুষ্কৃতিকাৰী বিভিন্ন ধৰণৰ অকৰিবিলাক নেকি শক্তিয়ে পয়োভৰ হয়, সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে যে যেতিয়া ধৰ্মৰ গ্লানি হ'ব সেই সময়ত মই নিজেই মানৱৰূপী শৰীৰ ধাৰণ কৰি অসুৰক বা এইবিলাক দুষ্কৃতিকাৰীক মই নাশ কৰিবলৈ নিজেই জন্ম ল'ম। গতিকে সেইকাৰণে আমি বিভিন্ন ক্ষেত্ৰত বাস্তৱত আমি ভগৱানক জানিবৰ বাবে, মহাত্মাৰ জানিবৰ বাবে আজি গীতা জয়ন্তী পালন কৰিছোঁ। সকলোৱে অভিভাৱকসকলেও ইয়াত আমাক সহায় সহযোগিতা কৰিছে, অংশগ্ৰহণ কৰিছে। গতিকে গীতা জয়ন্তী এনেধৰণে পালন কৰি থাকিলে সমাজখনত আমি এখন ধুনীয়া বাৰ্তা এটা, এখন সুস্থ সমাজ পৰিৱেশ এটা ভাল